আগন্তক বিটিসি আগন্তক এসেম্বলি ইলেকশন অহা 9 তাৰিখত হ'ব লগা নিৰ্বাচন সংক্ৰান্তত আমি মাইনৰিটি সেল তৰফৰ পৰা অসম তথা বিটিসিবাসী ৰাইজক কিছু ক'বলগীয়া কথা গুৰুত্বপূৰ্ণ কথা আমি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিবলৈ ওলাইছোঁ। আমাৰ কথাখিনি হ'ল যে যোৱা বিটিসি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সংখ্যালঘু অঞ্চলবিলাকত সোমাই তথা বিভিন্ন ধৰণৰ আভুৱা কথা কৈ বিজেপি হাটাও বিটিসি বাঁচাও এনেকুৱা ধৰণৰ শ্লোগানেৰে বিজেপিৰ বিৰুদ্ধে হুচ্চাৰ হৈ সংখ্যালঘু মানুহখিনিৰ মন জয় কৰি সংখ্যালঘু মানুহখিনিক আভুৱা কথা কৈ বিজেপিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি এই বিটিসিখন 28খন আসনেৰে দখল কৰি ৰাতাৰাতিয়ে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰতাৰক প্ৰবঞ্চক ঠক ধোকাবাজ গাদ্দাৰ এটা ৰাতিৰ ভিতৰতেই হিমন্ত বিশ্ব শৰ্মাৰ লগত একত্ৰিত হৈ এলায়েন্সত চৰকাৰ কৰি সংখ্যালঘু জনগণক এক প্ৰতাৰণা কৰিছে গাদ্দাৰী কৰিছে। এই গাদ্দাৰীৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আজি সংখ্যালঘু সমাজে আমি ওলাই আহিছোঁ মাৰ বান্ধি আমি সংখ্যালঘু অঞ্চলবিলাকৰ পৰা হাগ্ৰামাৰ নাংগল পাৰ্টি আমি কেনেকৈ আঁতৰাই দিব পাৰিম তাৰ কাৰণে আমি অহৰহ কাম কৰি আছোঁ। আজি প্ৰতিটো কথাই আজি হাগ্ৰামাৰ প্ৰতিটো কথাই ঠক প্ৰবঞ্চনাত পৰিণত হৈছে। যে তেখেতে কৈছিল যে এছেম্বলি নিৰ্বাচনৰ আগতেই বিধানসভা নিৰ্বাচনৰ আগতেই প্ৰত্যেকটো ঘৰে ঘৰে আজি মাটিৰ পট্টা দিয়া হ'ব। বিটিসিত 2003 চনৰ পৰা যিসকল মানুহ বসবাস কৰি আছে প্ৰত্যেকজন মানুহকেই হাগ্ৰামাই মাটিৰ পাট্টা দিয়াৰ কথা আছিল। আজি বিধানসভাৰ নিৰ্বাচন সমাগত কেইজন সংখ্যালঘু মানুহক হাগ্ৰামা মহোদয়ে মাটিৰ পট্টা দিছে তাৰ আজি আমি প্ৰশ্ন সুধিছোঁ, তেওঁৰ জবাব বিচাৰিছোঁ। যদি এজন মানুহক মাটিৰ পট্টা দিব পৰা নাই তেতিয়াহ'লে আবহাওয়াৰ কথা কৈ সংখ্যালঘু মানুহক প্ৰতাৰক কৰাৰ দায়িত্ব তেখেতক কোনে দিছিল? গাদ্দাৰী কৰাৰ অধিকাৰ তেখেতক কোনে দিছিল? আজিৰ মাটিৰ পট্টাৰ কথা কৈ বিজেপিৰ ভয় দেখুৱাই বিটিসি দখল কৰি এতিয়া আহিছে হিমন্ত বিশ্ব শৰ্মাৰ লগত একত্ৰিত হৈ অসম চৰকাৰ গঠন কৰাৰ কাৰণে। যি হিমন্ত বিশ্ব শৰ্মা অকল সংখ্যালঘু বিৰোধী নহয়, মুছলমানৰ একমাত্ৰ শত্ৰু দল যদি অসমৰ ভিতৰত আছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি দলেই আছে। এই সংখ্যালঘু বিৰোধী বিজেপি দলৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ লগত একত্ৰিত হৈ সমূলে সংখ্যালঘু জনগণক বিটিসিৰ পৰা উৎখাত কৰাৰ কাৰণে যি পৰিকল্পনা বান্ধি লৈছে সেই পৰিকল্পনা আমি সংখ্যালঘু ছেলে কেতিয়াও মানি নলওঁ, বিটিসিৰ সংখ্যালঘু জনগণে কেতিয়াও মানি লওঁ। ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে বিধানসভা নিৰ্বাচনৰ সময়ত আমি একত্ৰিত হৈছোঁ আৰু বিটিসিত বসবাস কৰা প্ৰত্যেক ঘৰ সংখ্যালঘু জনগণক আমি সজাগ হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ যে এতিয়াই আমাৰ উপযুক্ত সময়। যি সময়ত যদি আমি এই সময়ত যদি হাগ্ৰামাত আমি উচিত শিক্ষা দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ আৰু ভৱিষ্যত আমাৰ অন্ধকাৰ হ'ব। গতিকে বিটিসি তথা অসমবাসী সংখ্যালঘু জনগণক এই প্ৰেছ বিবৃতিৰ জৰিয়তে মই সংখ্যালঘু কোষৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে আপোনালোকে সকলোৱে জানে যে BPF দল হ'ল এটা লুটি পুটি খোৱা দল, কৰাপ্টেড পাৰ্টি। এই পাৰ্টি মাত্ৰ জনগণৰ শোষণ আৰু তোষণৰ কাম কৰি থাকে। হাগ্ৰামাই প্ৰতিশ্ৰুতি দিয়া মাটিৰ পট্টা এতিয়ালৈকে দিব পৰা নাই। আমাৰ এই ইউথৰ কাৰণে 2 লাখ টকা তেওঁ ঠিকমতে বিতৰণ কৰিব পৰা নাই, দিব পৰা নাই। আমাৰ সিনিয়ৰ চিটিজেনৰ কাৰণে 10,000 টকা দিব পৰা নাই। সেল্ফ হেল্প গ্ৰুপৰ কাৰণে দিয়া টকাখিনি প্ৰত্যেকটো আঁচনি BPFৰ চেয়াৰমেন, BPFৰ প্ৰেচিডেণ্ট, BPFৰ প্ৰাইমাৰী কমিটিৰ মাজত তেখেতসকলে বগাই লৈছে। সৰ্বসাধাৰণ জনগণে কেতিয়াও ইয়াত আমি লাভান্বিত হ'ব পৰা নাই। আজি অৰুণোদয় আঁচনি হাগ্ৰামাৰ পাৰ্টীয়ে BPF পাৰ্টীয়ে আজি ট্ৰেক্টৰ থকা মানুহ, ডাম্পাৰ থকা মানুহ, আজি মাৰুতি থকা গাড়ী মানুহ, ধনী ঘৰৰ মানুহ 50 বিঘা 100 বিঘা চাকৰি থকা অংগনবাদী ৱৰ্কাৰে আজি অৰুণোদয় আঁচনি পাইছে। গৰীব দুখীয়া জনগণে আজি বিটিসি বাকীত একো পোৱা নাই, মাত্ৰ দলৰ স্বাৰ্থত চৰকাৰী আঁচনিসমূহ ব্যৱহাৰ কৰিছে। এই অধিকাৰ হাগ্ৰামা মহিলাৰী কোনে দিছে? ইয়াৰ প্ৰত্যুত্তৰৰ কাৰণে বিধানসভা নিৰ্বাচনৰ সময়ত হাগ্ৰামাই চাই থাকক সংখ্যালঘু জনগণে যেনেকৈ তেখেতক বিটিসিৰ আসন দখল কৰাইছিল তেনেকৈ এই বিটিসিৰ পৰা হাগ্ৰামাক বিতাড়িত কৰিব। তাৰ কাৰণে আমি সকলো